গুড ইভিনিং এভরিওয়ান। তো আমি লাস্ট ক্লাস কেইদিনমানৰ পৰা কিছুমান দুদিন আমি ভিডিঅ' দিব পৰা নাই, কিবা আমাৰ প্ৰব্লেম আছিলে, আমি কিবা এটা কামত ব্যস্ত হৈ আছিলো। ঠিক আছে, তো আজি আমি আমাৰ যিটো আমি কৈছিলো যে এটা টপিকৰ আমি 5টাকে পাৰ্ট লৈ আহিম। ঠিক আছে, তাতে বিভিন্ন ধৰণৰ প্ৰশ্ন থাকিব। এইটো আমাৰ হ'ব পাৰ্ট 3। ঠিক আছে, তো আমি পাৰ্ট 1 আৰু পাৰ্ট 2 দিছো। পাৰ্ট 1ত কিছুমান প্ৰশ্ন আছে, পাৰ্ট 2ৰ প্ৰশ্নবোৰ অলপমান ইজি আছিলে। ঠিক আছে, তো আমি সেইটোৱে চালো যে পাৰ্ট 3 প্ৰশ্নবোৰ আজি অলপ ক্ৰিটিকেল আছে, অলপ নলেজেবল আছে। আপোনালোকে ভালদৰে চাব। টাইম অলপ বেছি লাগিব, মই বুজাই দিম, লাহে লাহে বুজাই দিম। টাইম অলপ বেছি লাগিব, নো ডাউট। ঠিক আছে, কিন্তু আমি ট্ৰিকো ইউজ কৰিম। ঠিক আছে, চাব আপোনালোকে। ইয়াতে আমাৰ ফাৰ্ষ্ট প্ৰশ্নটো আছে, ইয়াতে চাব আপোনালোকে। যদি আপোনালোকে ইয়াতে মাথা অলপমান লগাই দিয়ে তেনেহলে আপোনালোকৰ ইজিলি সলভ হৈ যাব। ইয়াতে চাব কি আছে। The smallest number 104, 78 আৰু 262 সম্পূৰ্ণভাৱে ভাগ কৰিব পৰা বা হৰণ কৰিব পৰা আটাইতকৈ সৰু সংখ্যাটো হল p। ঠিক আছে, আটাইতকৈ সৰু সংখ্যাটো কি? p। যদি p plus 4d q square মানে p ৰ লগত 4d প্লাস কৰিলে এটা বৰ্গ সংখ্যা পোৱা যাব। কিয় বৰ্গ সংখ্যা পোৱা যাব বুলি মই কৈছো? q স্কয়াৰ আছে, স্কয়াৰ মানে বৰ্গ সংখ্যা। তেন্তে q ৰ ধনাত্মক মান কিমান হ'ব? তেন্তে q ৰ ধনাত্মক মান কিমান হ'ব? ঠিক আছে, তেন্তে q ৰ মানটো কিমান হ'ব সেইটোৱে সুধিছে আমাক। আপোনালোকে এইটো এটা কথা মন কৰিব, যেনে যেতিয়া এনেকুৱা ধৰণৰ প্ৰশ্ন দিব, বহুত ডাঙৰ ডাঙৰ নাম্বাৰ থাকিব, তেতিয়া আপোনালোকে নাভাবিব যে এইটো আমাৰ সলভ কৰিব লাগিব, তাতে আমাৰ কিছুমান এনসাৰ থাকি যায়। ঠিক আছে, অলপ মাথা লগালে হৈ যায়। ঠিক আছে, আপোনালোকে ইয়াতে চাব এটা বস্তু। 104, 78 আৰু 26 ৰ হৰণ কৰিব পৰা যিকোনো এটা সংখ্যা হওক, তাৰ লাষ্টত কিমান থাকিব লাগিব? 0 থাকিব লাগিব। কিয় 0 থাকিব লাগিব? কাৰণ আপোনালোকে ইয়াতে চাওক 260। আমি জানো 260 ৰে যদি কিবা এটা সংখ্যা হৰণ কৰিব লাগে, তেনেহলে সেই সংখ্যাটোৰ লাষ্টত কি থাকিব লাগিব? এককৰ অংকটো কি হ'ব লাগিব? 0 হ'ব লাগিব। তেনেহলে আমি জানো যে যিটো আমি সম্পূৰ্ণৰূপে ভাগ কৰিব পৰা আটাইতকৈ সৰু সংখ্যাটো পাম, যিটো p হ'ব, সেই p টো কি হয় হওক, কিন্তু তাৰ লাষ্টত কিমান থাকিব? 0। ইয়াৰ লগত যদি আমি 40 প্লাস কৰো তেনেহলে কি হৈ যাব? তথাপিও লাষ্টত 0 প্লাস 0, শেষৰ অংকটো 0 হ'ব। আগফালে কি থাকে থাকিব দিয়ক, আমাৰ একো চাবলৈ দৰকাৰ নাই। ঠিক আছে, তেনেহলে 0 থাকা সংখ্যা, যিকোনো সংখ্যাৰ লাষ্টত যদি 0 থাকে আৰু ইয়াক যদি আমি বৰ্গ কৰো, বৰ্গমূল কৰো, ঠিক আছে, তেনেহলে আমি কি পাম? এটা 0 থাকা সংখ্যা পাম। কাৰণ যেহেতু 10 স্কয়াৰ ইকুয়ালস টু 100, 100 এর লাষ্টত কি আছে? 0। তাৰ মানে 100 ক যদি আমি ৰুট কৰি দিও তেনেহলে আমি কিমান পাম? 10 পাম। ঠিক আছে, ঠিক তেনেদৰে আমি যদি কৈছো যে সাপোজ 40 স্কয়াৰ মানে কিমান? 1600। 40 স্কয়ার 1600 লাষ্টত কিমান আছে? 0। এই সংখ্যাটোক যদি আমি ৰুট কৰি দিও, 1600 ক যদি আমি ৰুট কৰি দিও তেনেহলে কিমান পাম? 40। 40 লাষ্টত কিমান আছে? 0। আমি 0 পাম। ঠিক আছে, তেনেহলে আপোনালোকে ইয়াতে চাব, অপচন নম্বৰ সি আৰু অপচন নম্বৰ ডি ইয়াতে আমি ক্যান্সেল কৰি দিলো, ক্যান্সেল আউট হৈ গল। কারণ ইহতক যদি আমি বর্গ কৰো, 39 ক বর্গ কৰো, 26 ক বর্গ, 26 ক বর্গ কৰিলে আমি জানো 676, লাষ্টত কেতিয়াও 0 নাহে। তেল 39 ক বর্গ কৰিলে লাষ্টত 1 আহিব, হিও 0 নাহে। তেল অপচন এ নহলে অপচন বি রাইট হ'ব। ঠিক আছে, এতিয়া আমি চাও অপচন এ হ'ব না অপচন বি হ'ব। আমি ইয়াতে চাম 40 ক স্কয়ার কৰিলে কিমান হ'ব? 40 ক স্কয়ার কৰিলে 40 ক স্কয়ার কৰিলে হ'ব 1600। তাৰ মানে এইটো কাৰ ভ্যালু? এইটো হৈ যাব আমাৰ কিউ স্কয়ার। ঠিক আছে, কিউ স্কয়ার। এতিয়া চাও 1600 টো आंसर হয় নে নাই? কিউ স্কয়ার, কিউ ৰ পৰা কিমান মাইনাস কৰিলো? 40 মাইনাস কৰিলে পি আহিব, কাৰণ পি ৰ লগত 40 প্লাস কৰাৰ পিছতহে কিউ আহিছে। কিউ ৰ পৰা 40 মাইনাস কৰিলে পি আহিব। তেনেহলে আমি যদি 1600 ৰ পৰা 40 এটা মাইনাস কৰি দিও, কিমান আহি যাব? 1600 ৰ পৰা 40 মাইনাস কৰি দিলে 1560। এতিয়া এই 1560 হ'ব আমাৰ এই সংখ্যাটোৰ, এই তিনিটা সংখ্যাৰ হৰণ কৰিব পৰা সংখ্যাটো। যদি হৰণ কৰিব পাৰি তেনেহলে আমি এইটোৱে আমাৰ সঁচা উত্তৰ, আৰু যদি হৰণ কৰিব নোৱাৰি তেনেহলে আমাৰ এইটো উত্তৰ নহয়। ঠিক আছে, তো আমি সব কেইটাৰ হৰণ কৰিব একো দৰকাৰ নাই, ইমান দীঘল কৰাৰ দৰকাৰ নাই। আমি জাস্ট এইটো চাম 260 ৰে আমি হৰণ কৰিব পাৰো নে নোৱাৰো। ঠিক আছে, এইটো যে এইটো কাটি দিলে 0 0 ক্যান্সেল গল, 2 এৰে কাটিলে কিমান হ'ব? 3 13, আৰু 2 এৰে কাটিলে কিমান হ'ব? 78। ওকে, 13 দি 78 কাটিলে 6, তাৰ মানে আমি 260 দি 1560 কাটিব পাৰিছো। ঠিক আছে, আৰু ইমান চেক কৰিব লগা দৰকাৰ নাই। ইয়াতে আহিব 80 স্কয়ার, যদি আমাৰ এইটো এনসার হয়। ঠিক আছে, আমি 40 না মানে 80 স্কয়ার, 80 স্কয়ার কৰিলে কিমান হ'ব? 6400। নো প্ৰবলেম। 6400 মানে কিউ স্কয়ার, কিউ স্কয়াৰৰ লগত 40 এটা মাইনাস কৰি দিব লাগিব, তেতিয়া আমাৰ পি ৰ মান আহিব। তো 40 এটা মাইনাস কৰিলে কিমান আহিব? 6360। ইয়াক আমি কিমানৰে হৰণ কৰিব লাগিব? 260। 0 0 ক্যান্সেল, 2 এৰে কাটিলে হ'ব 13, 2 এৰে কাটিলে হ'ব 2 সরি 2 এর কাটলে হবে 3 1313। ঠিক আছে, 313 কে আমি 13 ৰে হৰণ কৰিব পাৰো জানো? 53। 313 কে 13 ৰে হৰণ কৰিব লাগিব। 313 13 ৰে হৰণ কৰিলে 13 1 গুণ
13 13 2 গুণ 26 26 কৰিলে ইয়াতে আহিব 5 53 13 দিয়ে আমি 53 হৰণ কৰিব নোৱাৰো তেনেহলে এইটো আমাৰ आंसर নহব আমাৰ आंसर কিমান হ'ব 40 তেলে 40 ইজ দি কাৰেক্ট মই লাহে লাহে কৈছো লাহে লাহে বুজাব ট্ৰাই কৰিছো কেনেকে এনেকুৱা ধৰণৰ প্ৰশ্ন কেনেকে এপ্ৰোচ কৰিব পাৰি সেইটো নিয়ম মই আপোনালোকক দেখাই দিছো ঠিক আছে তাৰ পিছত এতিয়া চাব আমাৰ নেক্সট প্ৰশ্নটো কি আছে নেক্সট প্ৰশ্নটো অলপ মানে অলপ টাফ লেভেলৰ হয় অলপ কনসেপচুৱেল হয় ঠিক আছে আপোনালোকে চাব এটো ভেৰি ভেৰি কনসেপচুৱেল হয় বহুত বেছি মাথা লগাব লাগিব আপোনালোকে জাস্ট চাব ইয়াতে ঠিক আছে তাৰ আগতে এইটো সলভ কৰাৰ আগতে মই এটা বস্তু আগতে আপোনালোকক কৈ দিছো এটা কথা আপোনালোকে মনত ৰাখিব a কিউব প্লাস b কিউবৰ এটা সূত্ৰ আছে a প্লাস b ব্ৰেকেটৰ ভিতৰত থাকিব a স্কয়াৰ মাইনাস ab প্লাস b স্কয়াৰ ওকে নো প্ৰবলেম আপোনালোকে এইটো জানিব লাগিব তাৰ পিছতে আমি সমাধান কৰিব পাৰিম এতিয়া চাও if n to the power n equals to 24 to the power 3 24 cube plus 25 cube plus 26 cube plus 27 cube then dividing by 102 will give the remainder আপোনালোকে এটা বস্তু চাব ইয়াতে 102 মানে কিমান 51 into 2 আৰু ইয়াতে এটা বস্তু চাব 24 ৰ লগত 27 যোগ কৰিলে কিমান হ'ব 51 25 ৰ লগত 26 যোগ কৰিলে কিমান হ'ব 51 তাৰ মানে কিবা এটা ৰিলেচন আছে ইয়াতে ঠিক আছে এতিয়া আপোনালোকে ইয়াতে এটা বস্তু চাব মই যদি এনেকে ভাগ কৰি দিও 24 কিউব প্লাস 27 কিউব প্লাস 25 কিউব প্লাস 26 কিউব ঠিক আছে 24 আৰু 27 a কিউব প্লাস b কিউব এই সূত্ৰটো আমি লিখিব পাৰিম তাৰ মানে 24 প্লাস 27 ইয়াতে কিমান আহিব 24 স্কয়ার প্লাস 27 স্কয়ার a স্কয়ার প্লাস b স্কয়ার টু লিখি লিছে আগত minus 24 into 27 ঠিক আছে এইখিনিৰ মান কিমান আহিব এইখিনিৰ মান সেম আহিব 25 plus 26 প্ৰশ্নটো অলপ দীঘল হ'ব টেনচন কৰিব একো নাই মই জাস্ট বুজাই দিছো যে জানে নিয়মটো ইজিলি কৰি ল'ব এটো কিউব কৰাৰ একো দৰকাৰ নাই যদি আপোনালোকে কিউব কৰিব বিচাৰে তেনে কৰিব পাৰে একো আপত্তি নাই ঠিক আছে তাৰ পিছত এটো কিমান হ'ব 25 স্কয়াৰ plus 26 স্কয়াৰ plus 25 into 20 minus 25 into 26 okay no problem ঠিক আছে এইটো আমাৰ কিমান হৈ গল 51 into ইয়াতে এটা বস্তু চাব 4 ক স্কয়াৰ কৰিলে কিমান হ'ব যুগ্ম সংখ্যা হ'ব না অযুগ্ম সংখ্যা হ'ব যুগ্ম সংখ্যা হ'ব এইটো আমি ইভেন নাম্বাৰ পাম এইটো আমি অড নাম্বাৰ পাম আৰু এইটো পূৰণ কৰিলে আমি ইভেন নাম্বাৰ পাম মানে যুগ্ম সংখ্যা আমি জানো 3 কিউব কৰিলে 9 হয় 9 এটা অযুগ্ম সংখ্যা তাৰ মানে অযুগ্ম সংখ্যাক বৰ্গ কৰিলে অযুগ্ম সংখ্যা পোৱা যায় আৰু যুগ্ম সংখ্যাক বৰ্গ কৰিলে যুগ্ম সংখ্যা পোৱা যায় ঠিক আছে কিন্তু অযুগ্ম সংখ্যাৰ লগত যুগ্ম সংখ্যা পূৰণ কৰিলে যুগ্ম সংখ্যাই পোৱা যায় কিন্তু আমি এটা বস্তু জানো যুগ্ম সংখ্যা যুগ্ম মানে ইভেন যুগ্ম সংখ্যা অযুগ্ম সংখ্যা যোগ কৰিলে কি পোৱা যায় যুগ্ম সংখ্যা অযুগ্ম সংখ্যা আৰু যুগ্ম সংখ্যা এই তিনটা যদি আমি যোগ কৰো তেনেহলে আমি কি পাম হদায় অযুগ্ম বুলি অযুগ্ম সংখ্যাই পাম তেনেহলে ইয়াতে যুগ্ম অযুগ্ম যুগ্ম তেনেহলে এই মানটো আমি কি পাম অযুগ্ম পাম যোগ ইয়াতে কিমান হ'ব 51 ইনটু এইখিনিটো আমি কিমান পাম অযুগ্ময়ে পাম ঠিক আছে এতিয়া দুটাতে 51 51 আছে আমি যদি 51 কমন লও তেনেহলে আমাৰ ভিতৰত কি থাকিব অযুগ্ম সংখ্যাটো থাকিব যোগ অযুগ্ম সংখ্যাটো থাকিব ঠিক আছে তো অযুগ্ম সংখ্যা যোগ অযুগ্ম সংখ্যা আমি জানো 3 আৰু 3 এটা অযুগ্ম সংখ্যা 3 আৰু 5 এটা অযুগ্ম সংখ্যা 3 আৰু 5 যোগ কৰিলে 8 যুগ্ম সংখ্যা তেনেহলে অযুগ্ম সংখ্যা আৰু যুগ্ম সংখ্যা যোগ কৰিলে কিমান পোৱা যায় যুগ্ম সংখ্যা তেনেহলে আমাৰ ৰিজাল্টটো কি আহিল যুগ্ম 51 into অযুগ্ম প্লাস অযুগ্ম equals to যুগ্ম ইয়াকে আমাক কিমান দি হৰণ কৰিব লাগিব 102 আৰু 102 মানে কিমান 51 into 2 তেনেহলে আমি 51 into যুগ্ম সংখ্যা ইভেন নাম্বাৰ ইভেন ডিভাইড বাই 51 into 2 51 আৰু 51 ক্যান্সেল কৰিলে আমি এটা কথা জানো পৃথিৱীত যিমান যুগ্ম সংখ্যা আছে তাৰ এটা সাধাৰণ মানে উৎপাদক আছে হেতু হল 2 2 এৰে আমি যি কোনো যুগ্ম সংখ্যা হৰণ কৰো যি কোনো ইভেন নাম্বাৰক হৰণ কৰিলে আমি সদায় কি পাম ভাগশেষ বা ৰিমাইন্ডাৰ কিমান পাম 0 পাম তেনেহলে এইটো হৰণ কৰিলে আমি কিমান পাম 0 পাম প্ৰশ্নটো অলপ লেন্দি হৈছে কিন্তু কনসেপচুৱেল হয় যদি আপোনালোকে এইটো এপ্ৰোচ ভাল কিন্তু যদি আপোনালোকে এইটো এপ্ৰোচত যাব নোৱাৰে তেনেহলে আপোনালোকে কি কৰিব 24 কিউব পৰীক্ষাত বহি বহি 24 into 24 into 24 তিনিবাৰ পূৰণ কৰিব আকৌ 25 into 25 আকৌ যেটো যোগ কৰিব যোগ কৰাৰ পিছত আকৌ 102 দি হৰণ কৰিব এটা এটাকে হৰণ কৰিব লাষ্টত চাব আপোনালোকৰ হৰণ মিলি গৈছে একো দৰকাৰ নাই কাটি দিও প্ৰশ্ন 3 আমাৰ কি আছে ইয়াতে চাও কি আছে ইয়াতে এটা a number y when divided by 2 to 5 ঠিক আছে এটা নাম্বার আছে y তাক যদি আমি 2 to 5 ৰে হৰণ কৰো তেনেহলে কিমান বাকি থাকে
ভাগশেষ কিমান থাকে 33 if the same number is divided by 15 যদি সেই সংখ্যাটোকে আমি 15 ৰে হৰণ কৰো তেনেহলে ৰিমাইন্ডাৰ কিমান থাকে ৰিমাইন্ডাৰ মানে বাকি ভাগশেষ কিমান থাকে z what is the value of z তেনেহলে z ৰ মান কিমান এটা কথা মনত ৰাখিব যিকোনো এটা সংখ্যা y ক যদি আমি 225 ৰে হৰণ কৰো তেনেহলে আমি ভাগশেষ কিমান পাও ভাগশেষ আমি কিমান পাও 33 নো প্রবলেম এতিয়া কি হৈছে 15 ৰে যদি আমি এই y থকা সংখ্যাটোক যদি আমি 15 ৰে হৰণ কৰো তেনেহলে আমি ভাগশেষ কিমান পাম z এই z ৰ মানটো কি হৈছে আমাক সুধিছে আমি প্ৰথমে এটা বস্তু চাব যেটো সংখ্যা 225 এ হৰণ কৰিছে এইটো সংখ্যা 15 এ হৰণ কৰিলে কি হ'ব এটা বস্তু আপোনালোকে ইয়াতে চাব 15 দি আমি 225 হৰণ কৰিব পাৰিম নে নোৱাৰিম obviously পাৰিম ঠিক আছে তো 15 দি যেতিয়া আমি 225 হৰণ কৰিব পাৰিম তেনেহলে বাকি কিমান থাকিব ইমান কিন্তু এইটোক আমি এতিয়া 15 ৰে হৰণ কৰিব লাগিব কাৰণ 225 এ যিমানখিনি হৰণ কৰিব সিমানখিনিটো হৰণ যাবই 15 ৰে ইমানখিনি হৰণ যাবই কাৰণ 225 এ যিমানখিনি হৰণ কৰিছে সিমানখিনি হৰণ যাব মই এটা দ্বিতীয় পদ্ধতি দেখাই আছো এই শৰ্ট পদ্ধতি তেনে 15 দি আমি 33 হৰণ কৰিলে কিমান হ'ব 15 দি 33 যদি আমি হৰণ কৰো তেনেহলে কিমান হ'ব 15 2 গুণ 30 ইয়াতে থাকিব ভাগশেষ কিমান 3 অপশন নম্বৰ বি ইজ দি কারেক্ট আনসার যদি আপোনালোকে এনেকাও নহয় তেনেহলে এনেকা ধৰণৰ প্ৰশ্ন কি কৰিব 225 ৰে y হৰণ কৰিছে একো কৰিব দৰকাৰ নাই আপোনালোকে জাস্ট ভাবি লওক 225 ৰে y হৰণ কৰিলে ভাগশেষ কিমান থাকে 33 তাৰ মানে 225 ৰ লগত 33 এটা প্লাস কৰি দিও কিমান হ'ব 258 তাৰ মানে সংখ্যাটো আমি যদি ধৰি লও 258 আৰু ইয়াক আমি কিমান দি হৰণ কৰিছো 225 তেনেহলে 225 1 গুণ 225 ভাগশেষ কিমান থাকিব 33 তাৰ মানে সংখ্যাটো আমি 258 বুলি ধৰিছো এতিয়া ইয়াক যদি আমি 15 ৰে হৰণ কৰো 15 1 গুণ 15 ইয়াতে থাকিব কিমান 08 ঠিক আছে 15 7 গুণ 105 ভাগশেষ কিমান থাকিব 3 অপশন নম্বৰ বি ইজ দি কারেক্ট আনসার কিন্তু এইখিনি কৰিব দৰকাৰ এনেকা ধৰণৰ প্ৰশ্ন যেতিয়া দেখাব যেতিয়া ভাগশেষটো দিয়া থাকিব সেই ভাগশেষক যেটো সংখ্যাৰ নতুনকে যেটো সংখ্যাৰ হৰণ কৰিব হেইটোৰে হৰণ কৰি যেটো ভাগশেষ থাকিব হেইটোৱে আমাৰ উত্তৰ হ'ব ঠিক আছে তাৰ পিছত আমি চাও ইয়াতে আচ্ছা সৰি ইয়াতে কি হৈছে আমাৰ find the sum of the digits of the largest number which can exactly divide 228432 ঠিক আছে কি কৈছে যে এনেকা এটা সংখ্যা উলিওৱা যিয়ে 228 ক আৰু 432 হৰণ কৰিব পাৰে তাৰ মানে ডাঙৰ সংখ্যাটো তাৰ মানে কি কাৰ কথা কোৱা হৈছে ইয়াতে তাৰ মানে ইয়াতে ডাঙৰ সংখ্যাটো হৰণ কৰিব পৰা ডাঙৰ সংখ্যাটো HCF গসাউৰ কথা কোৱা হৈছে ঠিক আছে তাৰপৰ কি হৈছে যে এই যেটো ডাঙৰ সংখ্যা ওলাব তাৰ অংক কেইটা যোগ কৰিলে কি উত্তৰ হ'ব এনেকা ধৰণৰ যদি আমি গসাউ উলিয়াব লাগে তেনেহলে আমাৰ কি কৰিব লাগিব এটা নিয়ম আছে 432 ডাঙৰটোৰ পৰা সৰুটো মাইনাস কৰি দিব 288 মাইনাস কৰি দিলে কিমান হ'ব আপোনালোকে এইটোৰ পৰা এইটো মাইনাস কৰিলে কিমান পাব 144 ফার্স্ট স্টেপত এতিয়া চাব 144 দুটা হৰণ কৰিব পাৰে নে নোৱাৰে আপুনি চাব ইয়াত 144 ৰ লগত যদি আমি 2 পূৰণ কৰো 288 হৰণ কৰিব পাৰে 144 ৰ লগত যদি আমি 3 পূৰণ কৰো তেনেহলে 432 হৰণ কৰিব পাৰে তাৰ মানে আমি ক'ব পাৰো যে HCF কিমান হৈ যাব HCF হ'ব 144 নো প্রবলেম একো প্রবলেম নাই ইয়াতে HCF = 144 তাহলে HCF যদি 144 তাহলে ইয়াৰ অংক কেটা যোগফল কিমান হ'ব 1 + 4 5 5 + 4 9 অপশন নাম্বার বি ইজ দি কারেক্ট আনসার 9 হ'ব অংক কেটাৰ যোগফল ঠিক আছে তাৰ পিছত আপোনালোকে ইয়াতে চাব নেক্সট প্ৰশ্ন কি আছে কি ধৰণৰ সংখ্যা কো প্ৰাইম নহয় কোন কেনেকুৱা ধৰণৰ সংখ্যা কো প্ৰাইম নহয় বুলি আমি ক'ব পাৰো ঠিক আছে আপোনালোকে ইয়াতে চাব any 2 আগত বি অপশন আছে any 2 এটো ট হৈ গৈছে এটো 2 হ'ব any 2 consecutive odd numbers যিকোনো consecutive মানে ক্ৰমিক ঠিক আছে 3 আৰু 5 এই দুটা হয় consecutive odd number মানে অযুগ্ম সংখ্যা 3 আৰু 5 তেনল 3 আৰু 5 3 ৰে আমি 5 হৰণ কৰিব পাৰিম জানো নোৱাৰিম ইহতৰ মাজত HCF মানে সাধাৰণ উৎপাদক কিমান অলৱেজ 1 তাৰ মানে এই দুটা কো প্ৰাইম হয় এইটো নহব any 2 প্ৰাইম নাম্বাৰ আমি জানো কি প্ৰাইম নাম্বাৰ প্ৰাইম মানে মৌলিক সংখ্যাৰ সদায় দুটা মৌলিক সংখ্যাৰ HCF সদায় 1 হয় দুটা মৌলিক সংখ্যাৰ সাধাৰণ উৎপাদক অলৱেজ 1 হয় তাৰ মানে এইটো মানে কো প্ৰাইম নাম্বাৰ হয় বুলি আমি কো প্ৰাইম নাম্বাৰ কাক কয় যাৰ সাধাৰণ উৎপাদক 1 তার বাহিরে একো কোনো সাধারণ উৎপাদক নাই তারপর কি any two consecutive number any two consecutive জি কোনো দুটা সাধারণ জি কোনো দুটা ক্রমিক সংখ্যা জি কোনো দুটা ক্রমিক সংখ্যা বনলে ধৰি লওক জি কোনো দুটা 11 আৰু 12 ইহতৰ মাজত সদায় HCF কিমান থাকিব 1 থাকিব তাৰ মানে এটো নহয় এই তিনটা অপশন ক্যান্সেল কৰল any two consecutive even number জি কোনো দুটা যুগ্ম সংখ্যা আপোনালোকে জি কোনো যুগ্ম সংখ্যা লৈ লওক 30 আৰু 32 আমি জানো যুগ্ম সংখ্যাৰ সদায় এটা সাধাৰণ উৎপাদক থাকে আৰু এটো 2 তাৰ মানে একৰ বাহিৰে আৰু এটা সাধাৰণ উৎপাদক আছে 2 তেনে হলে any two consecutive even number যি কোনো দুটা ক্ৰমিক যুগ্ম সংখ্যা কেতিয়াও কো প্ৰাইম সংখ্যা হ'ব নোৱাৰে ঠিক আছে এবে চাব আপোনালোকে if the number a is divisible by 6 and 21 then 5a is divisible by
ঠিক আছে ইয়াতে এটা বস্তু কি হৈছে যে 6 এটা নাম্বাৰ আছে a আৰু ইয়াক কিমানৰে হৰণ কৰিব পাৰি 5 আৰু 12 ৰে হৰণ কৰি 6 আৰু 21 ৰে হৰণ কৰিব পাৰি তেতিয়াহলে 5 এই সংখ্যাটোক আমি কিমানৰে হৰণ কৰিব পাৰি সিম্পল কথা 5 আৰু 6 আৰু 21 ৰ আমি কি ওলাম এলসিএম ওলাম 6 আৰু 21 ৰ এলসিএম আপোনালোকে কওকচোন এতিয়া কিমান হ'ব 6 আৰু 21 ৰ এলসিএম কিমান হ'ব 6 আৰু 21 ৰ এলসিএম কিমান হৈ যাব 42 একো প্ৰবলেম নাই ঠিক আছে 42 হৈ যাব ঠিক আছে তাৰ মানে 5 এ কিমান হৈ যাব 5 * 42 কিমান হৈ যাব 210 ইয়াক আমি কিমান ৰে হৰণ অপচনত আছে আমাৰ 210 অপচন আছে নেকি 210 অপচন নাম্বাৰ বি ইজ দি কারেক্ট আনসার ঠিক আছে ইজি আসলে ইমান এটা টাফ নাছিলে ঠিক আছে যদি কিবা বেলেগ ভ্যালু আহিলে তেনেহলে আমি এটাটাকে ট্রাই কৰিব লাগিছিল ডাইরেক্ট আমাৰ অপচনৰ লগত মিলি গৈছে তেনেহলে আমি ডাইরেক্ট এটো আনসার বুলি কৈ দিব পাৰিম এনেকুৱা ধৰণৰ প্ৰশ্ন আমি লৈ আহি আছো মই এটা কথা মানিছো যে আমি এতিয়া মানে টপিকটো মানে বেছি বুজোৱাৰ ওপৰত গুৰুত্ব এটা দিয়া নাই ঠিক আছে তো আমি অতি সোনকালে এটা টপিকৰ মানে ডিটেইলছ ভিডিও আমি লৈ আহিম যে কেনেকৈ বস্তুবোৰ কৰিব লাগে কি ধৰণে বস্তুবোৰ সমাধান কৰিব লাগে কিয় বস্তুবোৰ এনেকৈ কৰিব লাগে তো এনেকুৱা ধৰণৰ আমি ভিডিও লৈ আহিম যে ৰুলছ কেনেকুৱা থাকে শৰ্ট ট্ৰিক কেনেকৈ ইউজ কৰিব লাগে আৰু লগতে আমি অতি শীঘ্ৰে ৰিজনিংৰ ভিডিও লৈ আহিম ৰিজনিংৰ টপিক ওয়াইজ আমাৰ লগত ভিডিও যাব ফাৰ্স্ট আমি ৰিজনিংৰ টপিকটো বুজাই দিয়া ট্ৰাই কৰিম তাৰ পিছত আমি ৰিজনিংৰ বহুত ধুনীয়া ধুনীয়া বহুত ইম্পৰ্টেন্ট এক্সাম ওৰিয়েন্টেড কোশ্চেন আমি লৈ আহিম ঠিক আছে আপোনালোকে নেক্সট প্ৰশ্নটো চাব ইয়াতে কি হৈছে এইটো প্ৰশ্নত অংক কৰিব লগা একো নাই অকল মাথা লগাব লগা আছে আপোনালোকে চাব ইয়াতে কি কৈছে ইয়াতে the largest number which exactly divides 1560 or 2040 is x মানে x এৰে আমি ইয়াক হৰণ কৰিব পাৰো ইয়াকে হৰণ কৰিব আৰু x লাৰ্জেষ্ট নাম্বাৰ মানে ডাঙৰ সংখ্যা তেনেহলে x ক আমি কি বুলি কম HCF বুলি কম what is the value of 121 - x ঠিক আছে আপোনালোকে ইয়াতে এটা বস্তু চাব ইমান মানে কঠিন বস্তু নহয় জাস্ট মাথা লগাব লগা হয় ঠিক আছে 121 ৰ পৰা কি কৈছে 1560 আৰু 2040 হুবহু ভাগ কৰাৰ ডাঙৰ সংখ্যাটো হল x ঠিক আছে আমি মানি লৈছো x ভাই একো প্ৰবলেম নাই 121 - x ৰ মান কিমান হ'ব এতিয়া 121 ৰ পৰা x ক মাইনাস কৰিলে কিমান থাকিব অংকটো কৰাৰ একো দৰকাৰ নাই আপোনালোকে জাস্ট ইয়াত অলপ মাথা লগালে आंसर আহি যাব কি মাথা লগাব চাও 1560 আৰু 2404 লাষ্টত কি আছে 0 তাৰ মানে এই দুটো হৰণ কৰিবলৈ যেটো সংখ্যা আমি লৈ আহিম এই অংকটো লাষ্টত কি থাকিব 0 ঠিক আছে আপোনালোকে অলপ মাথা লগালে গম পাই যাব 1560 ওকে নো প্ৰবলেম ইয়াক যদি আমি কিবা এটা সংখ্যাৰ হৰণ কৰো আৰু যদি হুবহু হৰণ কৰিব লাগে তেনেহলে তাৰ সংখ্যাটো লাষ্টত কিমান থাকিব লাগিব 0 ইয়াৰ লাষ্টত 0 আছে তাৰ মানে যেটো সংখ্যাৰ ইয়াক হৰণ কৰিম হেটোৰ লাষ্টত 0 থাকিব লাগিব তেনেহলে আপোনালোকে এটো কোৱাকচোন 1 to 1 ইয়াৰ পৰা যদি আমি কিবা এটা 0 থকা সংখ্যা মাইনাস কৰি দিও তেনেহলে লাষ্টত কিমান আহিব আমাৰ 1 আহিব দৰকাৰ নাই ন প্ৰশ্নটো কৰিব ঠিক আছে অলপ মাথা লগালে आंसर আহি যায় তাৰ পিছত ইয়াতে আমি তো এইখিনি আছিল আজিৰ প্ৰশ্ন আমাৰ তো আপোনালোকে প্ৰেক্টিস কৰিব ঠিক আছে ইমান এটা টাফ নহয় বস্তুবোৰ প্ৰেক্টিসৰ ওপৰত নিৰ্ভৰ কৰে ঠিক আছে আৰু মই এটা কথা কৈছো যে যিবোৰ প্ৰশ্ন ইয়াতে আমি লৈ আহিছো একেবাৰে ইম্পৰ্টেন্ট প্ৰশ্ন হয় ঠিক আছে আপোনালোকে এবাৰ ভাবি চাব যে প্ৰশ্নবোৰ হসাকে ইম্পৰ্টেন্ট হয় নে নহয় ঠিক আছে আৰু যদি ভিডিওবোৰ ভাল লাগি থাকে তেখেনে আপোনালোকৰ ফ্ৰেণ্ডছৰ লগত শেয়াৰ কৰি দিব অতি শীঘ্ৰে আমাৰ ৰিজনিংৰ ভিডিও আহি আছে ঠিক আছে তো আপোনালোকে ৰিজনিংৰ কাৰণে মানে ৰিজনিংৰ ভিডিও পাব ইয়াতে ঠিক আছে আৰু আমাৰ যেটো জেনাৰেল নলেজৰ জেনাৰেল ষ্টাডিজৰ ভিডিও আছিল তো হেতু কেইদিন মানৰ কাৰণে অলপ পজ হৈ আছে সাৰে অলপ বিজি আছে তো সাৰে আকৌ ষ্টাৰ্ট কৰিব তো আশা কৰিছো আপোনালোকে ভিডিওবোৰ ভাল পাই আছে আপোনালোকৰ ফ্ৰেণ্ডৰ লগত শেয়াৰ কৰিবলৈ নেপাহৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ